হাই গাইজ, কি খবৰ আপোনালোক? আৰু এটা মই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি আমি আছোঁ নদীৰ পাৰত। কিয় আছোঁ এইটো গৰু আছে আৰু নদীৰ পাৰত মানে কিয় আছোঁ এইটো আপোনালোকক পিছত জনাই আছোঁ। আৰু ইয়া আছে আমাৰ মইনা, এনেকুৱা সম্পৰ্ক সেইটো পিছত জনাই আছোঁ। আৰু মানে চাই থাকক আৰু মানে বহুত দিনৰ মূৰত ভিডিঅ' দিব ওলাইছোঁ। মানে আগৰ ভিডিঅ'বোৰ ডিলিট কৰিছোঁ কিবা বেলেগ কাৰণত, কোনো মানে বেলেগ কাৰণো নহয়, এনেই আৰু কম বাৰু কিবা তাৰপিছত এতিয়া বলকচোন কি কৰোঁ কি নকৰোঁ। এয়া হয়তো খানা খান চাই গমেই পাব আপোনালোকে কি মানে কি হয়, মানে কি কৰি আছোঁ, কিয় আহিছোঁ নদীৰ পাৰত, কি কৰিব। গাইজ ভাবিছিলোঁ আমি দেৰি হ'ল নেকি আমাৰে, কিন্তু আমাৰ দেৰি নহয়। বাকী চবৰে দেৰি, আমি মানে ফাৰ্ষ্ট মানে আমাৰ বাকী মানুহগিলা মানে যাই কাম কৰি আছে, মানে নাটকৰ শ্বুটিং শ্বুটিংখিনি মানে ল'ৰাখিনি কাম কৰি মানে এইখিনি বনাই থাকিল আৰু কিবা আনিব গৈছে। কিন্তু আমি মই এইবাৰ ফাৰ্ষ্ট এথেনে এইবাৰ আমি বগৰী খাম, নিমখ চিমখ বা আহি পিছনে মানে সেইটোও গম পোৱা নাই। এই পানীটো পৰি আছে বে, নিমখ চিমখ অহা নাই, একো অহা নাই নিমখ চিমখ। আমি বগৰী খাম বুলি ভাবিছিলোঁ, কিন্তু বগৰী খাওঁ নহ'ব এতিয়া, কোনো অহাও নাই, মাথা নষ্ট। আৰু ইয়াত দংকল আছে ক'ত? হা দংকল দংকল থকা বুলিয়ে শুনিছিলোঁ, কিন্তু দংকল নাই। কিন্তু মানে লোকেশ্যনটো বেলেগ আছিল, ইয়াতে কৰি দিল মানে লোকেশ্যনটো। সিপিনে হ'লে সিপিনে খানাটো কৰিব লাগিছিল না, সিপিনে কিয় কৰিছে তে? সেয়া আমাৰ ৰান্ধনী আহি আছে, এইটো আমাৰ ৰান্ধনী আহি আছে বুলি খোজকাঢ়ি ৰান্ধনী। চ' দংকল চংকল দেখা নাই, দংকলৰ কাৰণে বোলে আমাৰ পানীৰ কাৰণে মানে লোকে জেগাটো চেঞ্জ কৰা হৈছিল। ত' এতিয়া দংকলৰ দেখা নাই, টিউবেল দংকল মানে টিউবেল ডেম। তেওঁলোকে আৰু ভাবিব মানে আমাৰ থাকাত মাৰিছোঁ একেবাৰে দংকল, এই আমাৰ থাকাত মাছটো দংকল, টিউবেল নহয় দংকল। এইটো আহি মানে সি মানে নাটকতো ইমান খাব পাৰে, ইয়াক যিমান দিলেও পেট নপৰে। আজি বা কিমান খাবি, আজি কিমান খাবি? আজি বহুত খাম। আজি কিমান মানে 1 কেজি মাংস মোৰ কাৰণে আৰু বাকী নাছিল মানে এই বহুত খাই, মানে কি ক'ম। তত গালি মানে গালি পাৰি মানে মোৰ জিভাই মানে হেৰি হৈছে, মানে মুখে বিয়া গৈছে এনেকুৱা মানে হৈ দিছে। ত' আপোনালোকে থাকক, ভিডিঅ'টো চাই থাকক, কি কৰোঁ কি নকৰোঁ বাকীবোৰ দুখাই আছোঁ আপোনালোকক, যে আপোনালোকে ভিডিঅ'টো স্কিপ কৰি চাই নেপেলাব, লাহে লাহে চাব। আমি এতিয়া বাকী মানুহবোৰো আহিবা, সকলোৱে আহি পাৰ পিছত আপোনালোকক লগ পাই আছোঁ। এতিয়া আমি আৰু অলপ এনজয় কৰিম, ৰিলচ চিলচ বনাম বা কিবাকিবি কৰিম আৰু না কি বস্তু, ৰিলচ বনাবি না? আমি এইবাৰ ৰিলচ বনাম, মানে মানুহ কাহ নাই, কি কৰিম, ৰিলচকে বনাই থাকিব এইবাৰ। ত' ৰিলচ বনাম, বাই পিছত লগ পাই আছোঁ। আমাৰ মহাপুৰুষ কেইজনমান আহিছে মানে ইয়াতে। এয়া মহাপুৰুষ, মোৰ লগত এটি বস্তু আছে, আপোনালোকক দেখুৱাম নেকি? দেখা মই ডাইৰেক্ট সাৰিম, মই কিন্তু ডাইৰেক্ট সাৰিম আগতে ক'লোঁ, মানে মই ডাইৰেক্ট ইউটিউবত চাৰিম। ঠিক আছে, মই এনেকুৱা এটা বস্তু লৈ আহিছোঁ, আজি আপোনালোকক দেখুৱাম। আপোনালোকে ফিল কৰিব কি বস্তু আনিছোঁ। এইটো কি বস্তু চাওক আৰু আপোনালোকে অনুভৱ কৰক। মানে আমাৰ ঘণ্টা চ' এতিয়া চৌকাত জুই দিব, চৌকাত জুই দিব, চাই থাকক ভিডিঅ'টো। हाय गाइस, ये देखिए अब सुमन ने পানী এতিয়া সুমনে পানী নিব, তাকেতো ক'লো আৰু। এই সুমन, हाय गाइस, এইবোৰ পানী আপোনালোকে কभी দেখা नहीं। हाय गाइस, ये पानी है, आप लोगों ने तो कभी देखा नहीं होगा। आज पहली बार देखा होगा पानी। বেচেৰা সুমন, মোৰ বহুত দুখ লাগিছে। মানে গাইজ, মানে মই ঘৰত গৈছিলোঁ, ঘৰৰ পৰা ইয়াকো লৈ আহিলোঁ, আৰু বাকী কাই কিনে আহিলে গম পোৱা নাই ন। চ' যাই আছোঁ আৰু খানা খালি মই ঘৰত যোৱা নক'লোঁ আৰু নুদুখাওঁ আৰু মানে ইমানো কি দুখাই আৰু মানে বেছি কৰি পাই থাকিলে ব্লাম্ব মানে ব্লগটো। সেই আমাৰ সত্য সত্যতা কিবা লৈছে হাতত, সত্যতা আমাৰ সত্য বহিছে কিবা লৈছে হাতত, এইটো মানুহটো কিবা লৈছে, তোমালোকে ধৰিব পৰা নাই চাগে, মই ধৰিব পাৰিছোঁ। ত' আজি আমি তাই তাতে যাই মানুহখিনি দুখাই আছোঁ আপোনালোকক। মৰো নহয় গমেই যে মন নহয় লাগিব। এতিয়া আহিবা 5 মিনিট 10 মিনিট আৰু আমাৰ অটো তুলি আছে, এটা দিব বগৰী খাই আছে। এই আমাৰ কিন্দ মই ৰিয়েলি কৰি আছোঁ। খানা কিনি খানা কি কিনি কৈ দিয়ে ব্ৰইলাৰ মাংস, বগৰীৰ আচাৰ আৰু কবিৰ লাভৰা, বাছ। আমাৰ এক্টৰ কিমান সঁচাইটো মই চাইহে কমেণ্ট দিম। কি সঁচা সঁচাই ভিডিঅ' হৈ আছে, সঁচা আচ্ছা কি ক'ম মই? খানাৰ আয়োজন মানে প্ৰথম কথাটো এইটোৱে ভাল লগা কথাটো হৈছে আমি যে খানাটো খাই আছোঁ, আচলতে প্ৰথমবাৰৰ বাবে আমি মালক্ষ্মী মিনি থিয়েটাৰৰ পৰিয়াল নদীৰ পাৰত আহি পালোঁ খানা খোৱাৰ কাৰণে। মই বৰ্ণগৰীয়া ভাষাতে মই কৈছোঁ। দ্বিতীয় কথাটো হ'ল আমি কিয় খানা খালোঁ, আমি নাটক কৰাত বিভিন্ন ঠাইত আমি ৰাইজৰ পৰা পুৰস্কাৰ পাইছিলোঁ কেইটামান পইচা, সেই পইচা কেইটা আমি খানা খোৱাৰ এটা সিদ্ধান্ত লৈ আজি ফুলকাটা বা নদীৰ পাৰ পাইছোঁ। আপোনাৰ হবি কি? হবি কি টিকলি হবি কি ঠিক আৰু শুনা প্লিজ একবাৰ প্লিজ টিকলিৰ হবি কি? আপোনাৰ হবি কি? টিকলি হবি মুটা আৰু অনামিকাৰ হেবি কি? হবি নহয় হবি কি ক অনামিকালৈ কৈ দিয়ে এটা
অনামিকা ঠিকে আছে পাৰফেক্ট অনামিকা ঠিকে এয়া আমি ভাত চাত খাই লওঁ মই ভাতক আহিবা ব্লক ঠিক আছে পকান আহি আছো Hi, hello. কিবা Hi, খাইছা hello. কিবা My name খাইছা? is কিবা খাইছা Roshan কিবা খাইছা Orphe Bidut Hoikia. হয় কিয় তাকে মই ভাতে খাল কি লাগে তো মানে মোক এৰি ভাতকে কোন দুখ লাগছে আগে দি কৰি দেখিছো দেখিছো মোক পানী গিলাচ মানে এতিয়া পৰি আছে তাক মোক পানী দিয়া মোক নিমখটো দিয়া নাই নিমখটো মোক একলা একলা লৈছে মই নিমখ নহ'লে ভাত খাব নোৱাৰোঁ এনে ভাল কথা গাইছে চ' মই এতিয়া ভাত খাম চ' ভাত চাত মানে ভাত চাত খাই লগ পাই আছোঁ সেয়া ভাত নিমখ ল'ম ভাত চাত খাই লগ পাই আছোঁ বাই বাই সেই আমাৰ বৰষুণ হৈছে পুৰা বাইক চলাই পুৰা আমাৰ ভাত চাত খোৱা হ'ল মানে বহুত খুচি এই আমাৰ মেইন ৰান্ধনি উইটা মজা হৈছে লাজকুৰা মেইন ৰান্ধনি উইটা আমাৰ খাদ্য কিন্তু মজা হৈছে খাদ্য মজা হা এই কি কম মাথত চবৰে ব্লক 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 পুৰা এইটো কি বঢ়িয়া কৰি আছে মানে কিবা এটা হৈ আছে অলপমান সফলতাৰ নাম যিটো পাইছো ইয়াৰ আৰু আপোনাক কৈ আছোঁ ব্লকটা চাই থাকক চাই থাকক ব্লকটো চাই থাকিব বৰষুণ চাবি নাই তুই কেনৰ চাবি নাই কেনে যাব চাবি নাই কিন্তু বাইকখন আমি অ, বসুন্ধৰা। চুৰি কৰিম বাইকখন কি কৰিম? বাইকখন এতিয়া আমি চুৰি কৰিম কিন্তু চুৰি কেনেকৈ কৰোঁ তাৰ টেকনিকেলটো আমি বিচাৰি পোৱা নাই প্লিজ কমেণ্টত জনাওক কেনেকৈ চুৰি কৰিম আমি ইয়াতে ক'ৰবাত তাৰ ছিঙিব পাৰে ক'ত ছিঙিব পাৰে এইটো ময়ো নাজানো মানে ক'ত কি ছিঙিব পাৰে কৰোঁ সুমন ভাই আৰু মই এতিয়া মানে এই Reels. বাইকখনৰে মানে ৰিলছ বনোৱাৰ কাৰণে মানে আমি চুৰি কৰিম আৰু এইটো কিছুমান মানে পাব আপোনালোকে ইনষ্টাত সকলোৱে আমাক মৰম দিব আৰু আমাৰ ইনষ্টাগ্ৰাম এখন সুমন অফিচিয়েল আৰু তোৰ কি আছিল দাস মাইনো বুলি আছে বুলি মাৰিলে আহি যাব আৰু মানে চাব সকলোৱে আৰু মোৰ লগত কলাবৰেশ্যন কৰা থাকিবই নহয় আপোনালোকে খালি ফ'ল' কৰি দিব সকলোৱে মৰম দিব ধুনীয়া ধুনীয়া নতুন নতুন ভিডিঅ' আমি আপলোড কৰিম চেষ্টা কৰিম আমি কাৰণ আমি ইমান বেছি টাইম নাপাওঁ যিহেতু আমাৰ ৰাতি শ্ব' থাকে তো আজি আমাৰ এই মা লক্ষ্মী মিনি থিয়েটাৰৰ এটা মানে প্ৰাইজ মানি আছিল ৰাইজে মৰম দিছিল সেইটো কাৰণত মানে আমি আজি খানাটো আয়োজন কৰা হৈছে তো কালিৰ পৰা আমাৰ আৰু শ্ব' ষ্টাৰ্ট আজিৰ কাৰণে আমাৰ মানে শ্ব' নাই আমাৰ তো কালিৰ পৰা আমাৰ শ্ব' ষ্টাৰ্ট পূৰা মানে কালিৰ পৰা ৰেগুলাৰ জাষ্ট নাই কি হয় নাজানো আৰু কোনেও যাতে বেয়া কমেণ্ট নিদিব বাইকখনত উঠি আছোঁ কিন্তু কি আৰু আজিকালি সকলোৱে বাইকে চলাই ল'ৰা ছোৱালী হওক বা কিবা হওক জাষ্ট কিন্তু এটা এইটো কি কথা সৰস্বতী মেখেলা চাদৰ পিন্ধি গাড়ী চলাইছে বাইক চলাইছে মই দেখা পাই কিনে ৰিলছত মানে just এটা acting চ' সেইটো বাইক চলাত ডাঙৰ কথা নহয় ডাঙৰ কথা নহয় চ' আমাৰ এইখন বাইক মানে বহুত ফেভৰেট মোৰ আমাৰ এই ডাঙৰীয়া মাখা যায় নহয় আমাৰ ডাঙৰীয়া মাখা যায় যোৱাৰ মত কিবা এটা কৈ যা ধুনীয়া ধুনীয়া খানা কেনে হৈছে না কি আমাৰ পুৰা টঙাৰ নিচিনা প্লেচত আহি আছোঁ আজি অঁ আমাৰ মানে ফুলকা দবা হ'ব পাৰে নহয় হ'ব পাৰে কিন্তু চিনাৰী মানে এনে মজা বহুতে নাজানে ফুলকা দবাত কেনেকুৱা জাগা আছে? চিনাৰী আছে জাগা আছে গম নাপায় সুন্দৰ কিছ মিঠাইও সেই কেমেৰাৰ পাছেদি গিছে হৈছে না ভাল হৈছে না চাই লওক আমাৰ ফুলকা দবাতে কিমান সুন্দৰ জাগা আছে সঁচাকে এদিনকে কিন্তু মজা হৈ এটা কেমেৰা তই চাহি হিমাচী চাহি মইনাক চাহি এদিনকে কেনেকৈ আমাৰ মৰমৰ সকলোবোৰ এনেকুৱাই আৰু অঁ আমাৰ সীমা বাকে ঢুকা নাই মেইনলি সীমা বাই পুৰা সীমা বা হাত খাইছা বৈছা উৎপাদন আহিছা কিবা এটা কওঁ কি কম বহুত খালো খাই বৈ উঠিব নোৱাৰা হৈছো মানে খানা কেনে হ'ল চলিব ধুনীয়া আমাৰ ৰান্ধনীক কি কবি ধুনীয়া খানা ধুনীয়া বনাইছে ক'ব লগা খানা এনেকুৱা টেষ্টি বনাইছে নহয় তাতে ওখ চাউলৰ ভাত মানে বহুত খাই দিলো মানে আমি এইবাৰ ৰিলছ কৰিম ৰিলছ আৰু ৰবীন খুৰা কিবা এটা কৈ দিয়কচোন মানে মই কিবা এটা মানে সুধিব মন আছে কিন্তু সুধিবৰ মনো নহা হৈ আছে কিবা এটা শুনিম না আপুনি আগত এইটো কথা সুধিছিলোঁ মই 25-26 আপুনি তাৰমানে জইন কৰিবনে মা লক্ষ্মী মিনি থিয়েটাৰত মোৰতো সম্পূৰ্ণ ইচ্ছা আছে মোৰ একান্ত ইচ্ছা আছে যদিহে বাধ্য কৰাই আপোনাক যদিহে পৰিয়ালে সেইটো ছাপৰ্ট কৰে যদি মোৰ ৱাইফে বা ল'ৰাটোৱে যদি দোকানখন চলাব পাৰে তেতিয়াহ'লে মোৰতো নাটক মোৰ জীৱন হিৰে হিৰে আছে নাটক মোৰ জীৱন অভিনয় মোৰ জীৱন মই সিটোৰ বাহিৰে মোৰ এটা আশাবাদী হৈ আছো সিটোৰ বাহিৰে মই ক'তো শান্তি নাপাওঁ হা আজি মই দোকানী হ'ব লগা হৈছে নাই বহুত ভাল বহুত ভাল এক্টৰ মোৰ দেউতা হয় চৰিত্ৰ আজি মই দোকানী হ'ব লগা হৈছে পৰিস্থিতিত বাধ্য কৰাইছে ফেমিলি প্ৰব্লেম পৰিস্থিতিয়ে বাধ্য কৰাইছে মই একচুৱেলি বিচাৰোঁ দোকানী আমাৰ নহয় আমাৰ মাজত বিচাৰোঁ কিন্তু মই অহা বছৰ নাছিলোঁ যিহেতু অহা বছৰ আছিলোঁ মই আছোঁ যে এই নাই মই একচুৱেলি বহুত বেয়া দোকানী নহয় মোৰ কিন্তু বহুত বেয়া লাগছে আপুনি যে নাইবা নাটকত মোৰ বহুত বেয়া লাগছে কাৰণ আপোনাৰ লগত বহুত এটা বেয়া জন্ম নিছে মোৰো কিমান বেয়া লাগিছে কিন্তু মই লক্ষ্মী পূজাত আমাৰ ফুলকা দবাত লক্ষ্মী পূজাত যেতিয়া আমাৰ পাৰ্টিৰ নাটক হয় মই সিদিনাখন শুকাই দি কান্দিছোঁ তো চবৰে হয় মই নাটকৰ মানুহ আছিলোঁ
ভাত খাই লওক ভাত খাই লওক যা ভাত খাই লওক এতিয়া আমি এতিয়া ৰিলছ বনাম ৰিলছ বনাম আমাৰ এইটো মালিকৰ ছোৱালী তাই খুব টান পাই আছে মানে আহিবৰ কাৰণে তো আমি জোৰ জবৰদস্তি মই মানে সীমা বাই খং তো বহুত কিবা এটা ভাল এটা ৰিলেশ্যনশ্বিপ আছে আমাৰ মাজত এটা বণ্ডিং আছে তো সেইটো কাৰণে তাইক লৈ আহিছোঁ তাই বহুত চিম্পুল হৈ আছে ভাত ৰান্ধি আছিল যে তই ওলোৱা মানে যাব লাগে আহিব লাগিবই আৰু ৰিহাৰ্চেলৰ পৰা আমাৰ লগত আভিটো পাৰ্টি শুৰু হুই হে বাই বাই কিন্তু আমাৰ বক্স নাই আৰু সেইপিনে ঢুকাই আহোঁ সেইপিনে মানে আমাৰ পৰিয়াল দুইজনে লিলিমাই কৰি আছে লিলিমাই ওপৰেদি উঠি আহিছোঁ লিলিমাই কৰি আছে মানে মোক মানে এৰি আহিছে ইয়াতে নদী পাৰত যাম বুলি মানে ৰিলছ কৰিব যোৱাৰ কথা আছিল হা এই ৰিলছ বনোৱাৰ কথা আছিল মানে সেইকাৰণে মানে ইয়াতে বহি আছে কি বা শান্তিত তো সেইজনী এনেই এজনী পেচেণ্ট নবী বেলেগ বুলি নাভাবি নেকি অঁ মানে পিছত সকলো কথা গম পাব মোৰ অল টোটেল এতিয়া ৰিলছ বনাব যাম নদীৰ পাৰত চ' চাই থাকক ৰিলছবিলাকক মানে ৰিলছবিলাকত মৰম দিব অলপ যদি আপোনালোকে মৰম নিদিয়ে কেনেকৈতো আগুৱাই যাবৰ কাৰণে আমাক কি কৰিব মৰমৰ প্ৰয়োজন আশীৰ্বাদ মৰম দিব আৰু মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো হ'ল সুমন অফিচিয়েল বুলি আছে চ' সকলোৱে ফ'ল' কৰি দিব চ' এতিয়া ৰিলছ বনাই আপোনালোকক লাগ পাই আছোঁ দেই কাৰণ বেলেগ মোবাইল নামানে মোৰ মোবাইলতে বনাব কাৰণ মই ব্লগ কৰি ৰাখিব নোৱাৰিম কাৰণ ৰিলছ হৈ থাকিব ব্লগ কেনেকৈ কৰিম ন সেইকাৰণে চ' চাই থাকক ৰিলছৰ পিছত আপোনালোকক লগ পাই আছোঁ মানে আপোনালোকক কৈছোঁ নহয় ৰিলছ কৰি লাগ পাম কিন্তু ৰিলছ কৰা নাই এতিয়া চাইহে আছোঁ লোকেশ্যনত ৰিলছ কৰি সত্য কিবা লাষ্ট কৰিছোঁ আনি দিয়ক তো আমি এতিয়া ৰিলছ বনাব যাম ত' এয়া নদী পাৰত যাই আছোঁ এইখিনি নদী পাৰত কিন্তু ফিল হয় মেইন আমাৰ ইয়াতে ক্ৰিকেট খেলা চলি আছে সেই ইয়াত ক্ৰিকেট খেলা সেই ইয়াত ক্ৰিকেট খেলা চলি আছে কিন্তু মানে আমি এতিয়া একদম পাৰত যাম নদী শুনা পুষ্টি আমি আমি মানে নদী পাৰত যাই আছোঁ ৰিলছ বনাব ৰিলছ চিলছ বনাই মানে এতিয়া মানে খানা হৈ গ'ল বস্তু লৈ যাম ৰিলছ চিলছ বনাই লওঁ তেতিয়া মই এডিটত আৰু বনাম ন কিছুমান এটা মানে ৰিলছ কৰিলোঁ মোৰ এক্সপ্ৰেশ্যন মানে কিবা ভাল হোৱা নাই ত' তথাপি আপলোড দিম এডিটত যাম আজিকালি মানে তো গমেই পাই না কি ইমান কি এডিট কৰিব পাৰে মই কাৰণ কিন্তু ইনষ্টাগ্ৰাম একাউণ্ট আপোনালোকে মৰম আৰু যদি মোৰ মিনি ব্লগ লাগে ক'ব আপোনালোকে কমেণ্ট কৰিব মিনি ব্লগ দিব চেষ্টা কৰিম ত' এতিয়া লং ব্লগতে আপোনালোকে চাই থাকক মিনি ব্লগ লাগিলে কমেণ্ট কৰি দিব নহয় মিনি ব্লগ দিম চ' আমাৰ এতিয়া খানা চানা শেষ আমি ৰিলছ বনাব যোৱা কি হ'লো সুন্দৰ নৈৰ পাৰ কি অপূৰ্ব দৃশ্য কি ক'ম বাই বাই খানা চানা শেষ সকলোকে বাই কৰিলোঁ খানা শেষ যাব এতিয়া যাম আমি কেনে লাগিল নদী পাৰত ৰিলছ বনাই কেনে লাগিল খানা চানা শেষ গোটেই ঘূৰা কৰি ঘৰত যাব বাই বাই এতিয়া মই চাইকেল লৈ যাম ঘন্টা এটা লৈ পেট আৰে মইতো সুমনে না হয় না কি গাইছ চৌকাত আমাৰ জুই লাগি আছে এতিয়া আমি ঘৰত যাম খানা চানা শেষ চাং চাক পালচাৰ বাইকখনত কি ৰাখা আছে KTM হৈ গৈ বাইক চ' সকলোৱে মৰম দিব লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কমেণ্ট বুলি কওঁ কমেণ্ট বুলি ক'ব লাগিব চিনেমা লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব সকলোৱে আৰু ভিডিঅ'বোৰ চাই থাকিব নেক্সট ভিডিঅ' লগ পাইছোঁ আপোনালোকক বাই বাই